हेलो बंधुসকল কি খবৰ আশা কৰিছো আপোনালোকে ভালে আছে আমি ইয়াৰ আগৰ ভিডিও কেটাত প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ 11টা ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিছিলো আজি এই ভিডিওটোত আমি কিছুমান এডভাৰ্বৰ কথা কম যিবোৰ এডভাৰ্ব যদি কোনো এটা বাক্যত থাকে তেতিয়ালে আমি কম পাম যে হে বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় বা প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি কাৰেকচন কৰিব লাগিব যদি টেন্স কাৰেকচন আহে গতিকে হেই শব্দ বা হেই এডভাৰ্ববোৰ কি এতিয়া আমি আলোচনা কৰিম সব এটা মই লিখিছো এন বি লিখিছো যে সাধাৰণতে অলৱেজ নেভাৰ এভৰিডে এভৰি মান্থ এভৰি ইয়াৰ এভৰি মানডে এভৰি মানে এভৰি সানডে মানডে যিয়ে হওক এইবিলাক যদি থাকে তাৰপিছত ৰেগুলাৰলি ইউজুৱেলি জেনাৰেলি next punctually once or twice in a year daily weekly monthly etc থাকলে হেইবোৰ সেন্টেন্স অফ প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখা হয় বন্ধুসকল এই শব্দকেইটা আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে যে এইকেইটা এডভাৰ্ব যদি কোনো এটা বাক্যত থাকে তেনেহলে সেই বাক্যটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব তলত উদাহৰণ দিয়া আছে সব example to say this paper appears daily here daily ase he karone etu present indefinite tense ot likha hoise bakyotu present indefinite tense ot hoy this paper appear logot as jog kora hoise karon etu third person singular number next hol the two brothers never quarrel with each other next hobo never ase etu present indefinite tense or bakyo hoy next in number 2 this man takes exercise regularly here adverb আছে regularly এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখা আছে বাক্যটো নেক্সট 4 নম্বৰত হ'ব I go to bed late generally এটো generally টো প্ৰেজেন্ট ইনডিফিনিট টেন্সত বাক্যটো যে লিখিব লাগিব বা প্ৰেজেন্ট ইনডিফিনিট টেন্সত যে লিখা হৈছে তাকে বুজাইছে নেক্সট হল floods occur in Assam every year এটো every year টো adverb হয় নেক্সট হল 6 নম্বৰটো the patient takes this medicine 3 times every day 3 times every day here every day ase he karone to present indefinite tense likha hoise next hol Prasanto goes to Puri once a year here once a year ase he karone to present indefinite tense likha hoise to present indefinite tense bakya hoy next 8 number sabo he often comes to school late here often here is to adverb hol he will often next ase he usually goes to office at 9:45 am it was a usually here adverb to is usually গৰিকে বন্ধুসকল যদি কোনৰা বাক্যত এইবিলাক এডভাৰ্ব থাকে তেতিয়ালে আমি বাক্যটো কাৰেকচন কৰোতে হতাই প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব গৰিকে বন্ধুসকল এটো আছিল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যেটো লাষ্ট ব্যৱহাৰ বুলি ক'ব লাগিব বা প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় নে নহয় বা টেন্স কাৰেকচনৰ ক্ষেত্ৰত আমি কেনেকৈ কাৰেকচন কৰিম কোনটো আমি শব্দ চাব লাগিব একেটা শব্দ চাব লাগিব ইয়াৰ লগতে আমি আগত এইটো ভিডিওৰ আগত আমি 11টা ভিডিও প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিছিলো বন্ধুসকল হেখিনি ষ্টাডি কৰিলে আপোনালোকে ধুনিয়াকৈ ধৰিব পাৰিব যে বাক্যটো কোনটো টেন্সত লিখিব লাগিব ইয়াৰ পিছত আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ